নাম কৃষ্ণ। আমি আজি এই পাঠৰ ব্যাখ্যা আসনত অলংকৃত হৈ থকা আমাৰ হাজৰিকা প্ৰভু আপোনাৰ শ্ৰীচৰণত সেৱা ধৰি আমি অনুষ্ঠানৰ বাবে আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ জন্ম ৰহস্য শ্ৰী কৃষ্ণায় নমঃ। কেউৰ কংকন তাতে ৰতনে ৰঞ্জিত কৰ তলৰা তুলকু মলমনুনীত সুদীৰ্ঘ আঙ্গুলি জাপ সোণাৰ আঙ্গুঠি নখ চন্দ্ৰ সব কদে খন্তে মন তুষ্টি শংখ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ কান্ধে নৱগুণ সৰি ৰতপীত বস্ত্ৰ হে ৰাম ললিত বলিত উদৰতৰে খাতিনি সুগম্ভীৰ নাভিৰত্নে ৰচিত কিনি কৃষ্ণ 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 জয় গুৰু শংকৰ। কৃষ্ণ আমাৰ অনুষ্ঠানৰ সমস্তজন বাপ সমস্তগৰাকী আই আমি আপোনাসমৰ চৰণলৈ জয় জয় সেৱা জনাইছো। কৃষ্ণ ভাল আমাৰ শ্ৰদ্ধাৰ বৰদলৈ বাপলৈ আমি সেৱা জনাইছো। তেখেতে সুন্দৰকে যোৱাবাৰ খণ্ডটিটো যেনেদৰে পাঠ কৰিছে আজিও সুন্দৰ হৈছে। এতিয়া কলে কেউৰ কংকন তাতে ৰতনে ৰঞ্জিত। আমাৰ যে কলে চাৰি বাহুৰ কথা, এতিয়া সেই বাহুত পিন্ধা এবিধ বলয়া বুলিও কয়। এতিয়া কেউৰ বুলি কৈছে বাহুত পিন্ধা অলংকাৰ, বাজু বুলিও কৈছে। এয়া তাতে তেওঁ সুন্দৰ এই বাজু মানে কেউৰ কংকন ধুনীয়াকে তেওঁ সেয়া ৰত্ননে ৰঞ্জিত। সেই যি অলংকাৰ বাহুত পিন্ধে সেয়া অতি অনেক ৰত্নৰে ৰঞ্জিত, ৰত্ন খচিত, তেনেকুৱা কেউৰ বাহুত পিন্ধি আছে। প্ৰভুৰ ৰূপ কৰতলৰ আতুল কোমল মনোনীত, ইমান সুন্দৰ কৰতলৰ আতুল কোমল মনোনীত। ইয়াতে মানে ইমান ভাল লাগে পঢ়ি। কৰতল কোমল ৰাতুল কোমল মনোনীত, মানে ত বৰ্ণটো ইমানকে বাৰে বাৰে ঘূৰাই আনি কোৱা হৈছে। ত উচ্চাৰণটো এইবিলাক আমাৰ বহু সময়ত আলোচনা হৈছে। অলংকাৰিক ধ্বনি মানে ধ্বনি বিলাকে ইমান ব্যঞ্জনাৰ সৃষ্টি কৰে। ধ্বনি বিলাকৰ জৰিয়তে পাঠ কৰা সময়ত বা শুনি পেলাই ইমান ভাল লাগে। কৰতল ৰাতুল কোমল মনোনীত, এয়া অৰ্থাৎ ভগৱন্তৰ এই যি হাত, সেই হাতৰ তলুৱা কৰতল, সেয়া ইমান ৰঙচুৱা আৰু অতি কোমল সুকোমল। এনেকুৱা নাৰদৰ সেয়া অনুভৱ নাৰদে কৈ আছে। সুদীৰ্ঘ আঙুলি জাপ সোণাৰ আঙঠি, শাৰী শাৰীকৈ তেওঁ আকৌ তাত ধুনীয়া ধুনীয়া আঙঠি পিন্ধিছে। প্ৰভুৱে আঙঠি পিন্ধিছে। আকৌ কৈছে নখ চন্দ্ৰ সবক দেখন্তে মন তুষ্টি। এই নখ বিলাকৰ, আমাৰ সকলোৰে নখৰ গুৰিত অকমান এই চন্দ্ৰাকৃতিৰ মানে অৰ্ধ চন্দ্ৰাকৃতিৰ সৰু সৰু বগা বগা মানে এটা চিহ্ন দেখা যায় নখৰ গুৰি বিলাকত, বিশেষকৈ হাতত। আমাৰ মনুষ্যৰ ক্ষেত্ৰত হাতত দেখা যায়। আৰু কাৰোবাৰ যদিহে ভৰিটো আছে তেতিয়াহলে
জানিব লাগিব তেওঁৰ ৰক্ত সঞ্চালন অতি সুদৃঢ় আৰু সুন্দৰভাৱে হৈ আছে দেহত, তেতিয়াহে এয়া বৰ সুন্দৰকে প্ৰকাশিত হয় এইটো কথা। এতিয়া নখচন্দ্ৰ হবক দেখন্তে মন তুষ্টি প্ৰভুৰ, সেইকাৰণে প্ৰভুৰ মানে যি আঙুলি, সেই আঙুলিৰ নখটো মানে ৰঙচুৱা, তলুৱাখনটো ৰঙচুৱাই, আৰু এই নখৰ গুৰিটো অতত অৰ্ধচন্দ্ৰ আছে। সেইখিনি ইমান ধুনীয়া লাগিছে যে সুদীৰ্ঘ আঙুঠিটো আছে, নখচন্দ্ৰ হবক দেখন্তে মনত তুষ্টি। আমাৰ এই অৰ্জুন ভঞ্জন মাত ভাগত আছিলে এটা মানে শ্লোক এটা আছিলে, সেইটো আছে কি মানে শাৰ্দুল দিব্যনখ ভূষণ ভূষিতায়, এনেকে বুলি পেলাই আছিলে কথাটো। অৰ্থটো এনেকুৱা আছিলে যে প্ৰভুৰ আঙুলিৰ, প্ৰভুৱে মানে এই বাঘৰ নখৰ দৰে, মানে অৰ্থাৎ ভুলকে কলে মানে বাঘৰ নখ পৰিধান কৰা যেন বুজাব, কিন্তু কথাটো তেনেকুৱা নাছিলে। কথাটো হয় যে আমাৰ দূৰৰ পৰা বাঘ এটা যদি দেখো, তেতিয়াহলে অকমান হালধীয়া ৰঙচুৱা নিচিনা ৰং আহিব, মাজে মাজে ফুটফুটীয়া আহিব, আৰু দেখিবলৈ গোটেই ফুটফুটীয়া এটা চিত্ৰৰ সৃষ্টি হব। ফুটফুটীয়া, মাজত ফুট আছে, আৰু ৰঙচুৱা হালধীয়া। এতিয়া এই চিত্ৰখন দূৰৰ পৰা দেখিলে, আমাৰ ভগৱন্তৰ হাত দুখন যদি লৰাই দিয়ে, তেতিয়া এই হাতৰ তলুৱাটো ৰঙচুৱা হলেই, আৰু নখবিলাকতো ৰঙচুৱাই, তাৰ তলত আকৌ এই যে নখচন্দ্ৰ আছে, সেইখিনি ফুটফুটীয়া বগা, এইখিনি এটা সেই ৰূপটোৰ সৃষ্টি হব। সেই ৰূপটোতেই কোৱা হৈছে যে এই যে দিব্য নখ, প্ৰভুৰ দিব্য নখ, সেইখিনি তেওঁ অলংকাৰ হিচাপে আছে। এই কথাটো আমাৰ ভুলকে বৰ্ণনা কৰি পেলাই, আমাৰ বহু ঠাইত বহু শাস্ত্ৰতো দেখা যায় যে এইটো ভগৱন্তই ভূষণ হিচাপে বাঘৰ নখ পৰিধান কৰিছে বুলি কোৱা হয়। এইটো মানে এনেকুৱা ধৰণৰ বহু ধৰণৰ কথা আছে, যিটো ভগৱন্তৰ দিব্য নখৰ লগত সম্পৰ্ক। ভগৱন্তৰ দিব্য নখ, তাতে তেওঁৰ ৰাতুল হাতৰ তলুৱা, আৰু নখ বিলাক ইমান সুন্দৰ ৰঙচুৱা, তলত বগা বগা ফুটফুটীয়া দূৰৰ পৰা দেখা যায়, যিটো বহুত দূৰৰ পৰা দেখিলে হাতৰ আঙুলি, ভগৱন্তৰ হাতখন যদি লৰ খাই যায়, তেতিয়াহলে দেখা যাব যেন তাতে বাঘৰ ছাল এখন যেন দেখা যেন লাগিব। এতিয়া এইটোকে যেনিবা কথাখিনি কওঁতে, সেইটোকে এটি ভূষণ বুলিহে কোৱা হৈছে। আমাৰ তেনেকুৱা বাঘৰ নখৰ বা ভগৱন্তৰ নখৰ লগত যিটো সম্পৰ্ক, সেইটো আমাৰ মনলৈ আহিলে আমি এই কথাটো সময় উলিয়ালো। কৃষ্ণ। আৰু এতিয়া আমাৰ ইয়াতে কৈছে, এই যে নখৰ যি নখচন্দ্ৰ, সেইখিনি দেখি পেলাই ভকতে বৰ আনন্দ পায়, সেইকাৰণে সেয়া দিব্য নখ। এতিয়া আমাৰ আঙুলি, তাৰপিছত কৈছে হাতৰ কথা কব এতিয়া, শংখ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ। এতিয়া শংখ আছে, চাৰি, আমাৰ চতুৰ্ভুজ বুলি ক'লেই আৰু, তাতে শংখ চক্ৰ গদা আৰু পদ্ম, এই চাৰি অস্ত্ৰ আছে চাৰি হাতত। আকৌ এটা কথা কৈছে, কান্ধে নৱ গুণ শৰীৰত পীত বস্ত্ৰ, তেওঁ পীত বস্ত্ৰটো পিন্ধিছেই, সেয়া পীত বস্ত্ৰই তেওঁ পিন্ধে। আৰু কান্ধে নৱগুণ, নৱগুণ মানে এতিয়া আমাৰ সেই এতিয়া মানে আমি সাধাৰণ অৰ্থত এই লগুণ বুলি কৈ দিওঁ, নগুণ আচলতে নৱগুণ। এই নৱগুণ বিষয়টোৱে এইটোকেই কয় যে সেইটোৱে কি বুজায়, আচাৰ, বিনয়, বিদ্যা, প্ৰতিষ্ঠা, তীৰ্থ দৰ্শন,
নিষ্ঠা, বেদপাঠ, তপ আৰু দান, এইটো নৱগুণ। সেইখিনি প্ৰভু ভগৱন্তৰ সেই গোটেই কথাখিনি এইটোৱে প্ৰতিনিধিত্ব কৰে ভগৱন্তৰ এই নৱগুণে। ইয়াতে কৈছে তেওঁ নৱগুণ কান্ধত মানে কান্ধত তেওঁৰ নৱগুণ আছে, এই কথাটো কৈছে। কান্ধে নৱগুণ আৰু শৰীৰত পীতবস্ত্ৰ, এই কথাটো কৈছে। ললিত বলিত উদৰত তিনি ৰেখা। এতিয়া পথালিকে নাইটোৰ ওচৰতে মানে তিনিডাল পথালি ৰেখা দকে স্পষ্ট। এয়া প্ৰভুৰ মানে কণ্ঠটো তেনেকুৱা আছে আৰু কপালতো আছে। ত্ৰিবলি বলিত অংগ, এইটো ত্ৰিবলি বলিত অংগ। তেওঁ তিনি ঠাইত সেইখিনি আছে। ডিঙিত আছে, কণ্ঠত তিনি ৰেখা, কপালত তিনি ৰেখা আৰু নাভি অঞ্চলত তিনি ৰেখা। এইয়া নাভি অঞ্চলৰ তিনি ৰেখাৰ কথাটো কৈছে। আৰু কৈছে সুগম্ভীৰ নাভি ৰত্নে ৰচিত কিংকিণী। তেওঁ নাভি গম্ভীৰ বুলি আমি পাইছো, ভকতে আলোচনা কৰি নাভি গম্ভীৰ, ত্ৰিগম্ভীৰ। এতিয়া নাভি আৰু সেই নাভিতে ওচৰতে তেওঁ কিংকিণী পিন্ধে। মানে কিংকিণী বস্তুটো এনেকুৱা কঁকালত পিন্ধা জুনুকাৰ দৰে বুলি ক'ব পাৰি আৰু। এয়াও এক প্ৰকাৰৰ অলংকাৰ, সেয়া কথা আমাক ক'লে। ইমান সুন্দৰ এটা বৰ্ণনা নাৰদৰ জৰিয়তে আমি পাইছো। আমি যেতিয়াই প্ৰভুৰ কথা পাতো, প্ৰভুক কোনোবা এজনে দৰ্শন হৈছে, তেতিয়া এইখিনি কথা আমাৰ পাওঁৱেই। ব্ৰহ্মাই প্ৰথমবাৰ পাওঁতে যিটো আপোনাৰ আজি আমাৰ বৰদলৈ বাপে কৈ আছে, প্ৰভুক যেতিয়া দেখিলে প্ৰথম, তেতিয়া সেই দ্বিতীয় স্কন্ধতে এই কথাখিনি আছে, ৰূপটো দেখিছে, ইমান সুন্দৰ ৰূপ। অৰ্থাৎ ভকতে বাৰে বাৰে মনত যাতে সাঁচ বহি যায়, গতিকে এইখিনি বাৰে বাৰে প্ৰভুক দেখাৰ লগে লগে এই ৰূপৰ বৰ্ণনাটো হয়। আৰু ভকতেও সেয়া অতি আনন্দৰে গ্ৰহণ কৰে। আৰু এটা কথা হৈছে, আমি সদায় পাই আছো বুলি সেয়া পাৰ কৰিও যাব নোৱাৰো, কাৰণ প্ৰভুৰ ৰূপৰ লগত ভকতৰ মনৰ সম্পৰ্কটো আছে। ভকতৰ নিৰ্মলতাটোৰ সৃষ্টি হৈছে প্ৰভুৰ ৰূপ দৰ্শনৰ মাজেদি। সেইকাৰণে আমি এয়া এৰি থৈ যাব নোৱাৰো। সেয়া যিমান পাৰি আমি একেবাৰে সুন্দৰকে পুংখানুপুংখভাৱে পাতিবই লাগিব। ভাল, কৃষ্ণ বৰ্ণনা আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হেৰা পাতপিত ঘুণৰু সমকৰি কৰ, সমজানু লংঘা মাজে ৰত্নৰ ভূৰৰ, দুখানি চৰণ যেন নৱপদ্ম কুশ, যাক দেখি ভাৱ ভকতৰ মনত সন্তোষ, তাৰ মাজে ৰত্নৰ পুৰে কৰে কান্তি, চম্পাৰ পাকৰি যেন আঙ্গুলিৰ পান্তি, তাৰ মাজে জ্বলে আতি উজন্তি ৰত্নৰ, জলে নখমনি নব চন্দ্ৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ আগতে কলে যে মানে ভকতৰ নখচন্দ্ৰ হবক দেখোতে মন তুষ্টি, ভকতৰ আনন্দ হল। এতিয়াও কলে যে অতি সুন্দৰ পাট কাপোৰ, পাতল হালধীয়া, তেনেকুৱা চুৰিয়া প্ৰভুৱে পিন্ধিছে। আকৌ কৈছে তেওঁ উৰু সম কৰিব, হাতীৰ শুৰৰ নিচিনা তেওঁ এয়া উৰু। এতিয়া এইখিনি আকৌ কৈছে সম জানু জংঘা মাজে ৰত্নৰ সুৰৰ, একেবাৰে
সুন্দৰ যি তেওঁৰ জানু যুগল দুই আঁঠু, সেয়া দুই আঁঠু তাৰ সেই আঁঠুৰ ওচৰত তেওঁ কি কৰিছে, ফুলৰ মানে জংঘা মানে হৈছে আচলতে কলা ফুল, এই সমজানু আৰু জংঘা মাজে ৰত্নৰ ফুলৰ মানে আঁঠু আৰু এই কলা ফুলৰ মাজত তাৰমানে যিখিনি পিন্ধিছে সেইখিনিকে কলা ফুলত পিন্ধা এবিধ অলংকাৰ ফুলৰ, সেয়া পিন্ধিছে ৰত্নৰ ফুলৰ, মানে মণি মুকুতাৰ খচিত ফুলৰ। দুখানি চৰণ যেন নৱপদ্ম পদুমৰ পাহিৰ দৰে প্ৰভু ভগৱন্ত ইমান তেনেকুৱা এটি কল্পনা, যে তেনেকুৱা কোমল, তেনেকুৱা ৰঙচুৱা প্ৰভু ভগৱন্তৰ চৰণ তল। আৰু যাক দেখি ভকতৰ মনত সন্তোষ, আকৌ ভকতে আনন্দ পাইছে সেয়া দেখিলে এইবাৰ। আটাইতকৈ ডাঙৰ কথাটো, ভকতে মানে ভগৱন্তৰ ওচৰত ভকতৰ নিজা স্থান আছে, ভগৱন্তৰ ওচৰত ভকতৰ নিজা স্থানটো হৈছে ভগৱন্তৰ পদস্থল। সেইকাৰণে পদস্থল ইমান ধুনীয়া, ভকতৰ চৰণ কমল ইমান সুন্দৰ, ভকতে সেইটোতে আনন্দ পায় যে প্ৰভু য'ত মই আশ্ৰয় কৰি মই পিঞ্জৰা হিচাপে থাকিলে মই তাতে সোমাই থাকিলোহেঁতেন, তেনে স্থান সেয়া ইমান সুন্দৰ। আৰু ভকতৰ বাবে ইমান সুন্দৰ স্থান সমস্ত সময়তে তেওঁ পাই থাকিব, সেইটোকে লৈ ভকতৰ মহা আনন্দ। সেইকাৰণে ভকতৰ সন্তোষ। তাৰ মাজে ৰত্নৰ নুপুৰে কৰে ক্ৰান্তি, নুপুৰ আৰু ইমান ধুনীয়া নুপুৰ পিন্ধিছে, তাৰপিছত চম্পাৰ পাকৰি যেন আঙুলিৰ পান্তি। এতিয়া চম্পা ফুলৰ এতিয়া পাকৰি মানে আচলতে আমাৰ এই যে কাপোৰ বওঁতে যিটো মানে শিপিনীসকলে জানে মানে সুতলাহি, এই সুতলাহিটোক পাকৰি বুলিও কয়। আকৌ চম্পাৰ মানে আধা মেলা পাহিটো তেনেকুৱা, সেইটো আচলতে তেনেকুৱা এটা চিন্তাও মনলৈ আহে। সেইকাৰণে চম্পাৰ পাকৰি দুইটা এই সুতলাহিৰ নিচিনা, কিন্তু সেয়া চম্পা ফুলৰ পাহিৰ দৰে, তেনেকুৱা এটা দৃশ্য মনলৈ আহিছে। সেইটো হৈছে আঙুলিৰ পান্তি। এই যে তেওঁৰ আঙুলি গোটেইখিনি, ভৰিৰ আঙুলিখিনি কথা কৈ আছে, তেওঁ চৰণৰ আঙুলিৰ কথা কৈ আছে, সেইখিনি তেনেকুৱা। তাৰ মাজে জলে আতি উজন্তি ৰত্নৰ, জলে নখমণি চন্দ্ৰ নৱ চন্দ্ৰ সমূহৰ। তাৰ মাজতে এখন উজন্তি পিন্ধিছে আঙুলিৰ মাজে মাজে, আঙুলিত উজন্তি মানে ভৰিত পিন্ধা আঙুঠি, উজন্তি পিন্ধিছে। আৰু ভৰিত পিন্ধা আঙুঠি পিন্ধিছে, আৰু ভৰিৰ যি নখ চন্দ্ৰ, সেয়াও আকৌ ভৰিৰ নখ চন্দ্ৰত ইমান সুন্দৰকে জলে নখমণি নৱ চন্দ্ৰ সমূহৰ, নতুনকে ওলোৱা জোনবাইৰ দৰে তেনেকুৱা উদ্ভাসিত হৈছে, কোমল পোহৰ দি পেলাই বগাকে জ্বলি আছে, সেয়া হৈছে ভগৱন্তৰ নখৰ মূলত থকা নখচন্দ্ৰ। এইখিনি ইমান সুন্দৰকে আমালে বৰ্ণনা কৰিছে। ভাল বৰদৈৱা, কৃষ্ণ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ। হেৰা ৰাতুল কোমল পদ তল মনোনীত, ধ্বজব যজব পদ্ম অংকুশে অংকিত, শৰীৰৰ কান্তি দহু দিশে প্ৰকাশন্ত, হেন ৰূপে নাৰদে কৃষ্ণক দেখিলন্ত, পৰম প্ৰেমত নয় নৰ নীৰজৰে, আনন্দে দ্ৰবিল মন শৰীৰ শিহৰে, ডাকচাৰি উদ্ধাৰিলা ৰাম কৃষ্ণ নাম, কৰিলা সাদৰে কৰি অষ্টাংগে প্ৰণাম। কৃষ্ণ 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 কৃষ্ণ। দেখি আছে ইমান সুন্দৰ নাৰদে দেখিছে, চকুৰ আগত দেখিছে
ৰাতুল কোমল পদ তল মনোনীত মা ৰঙচুৱা ভগৱন্তৰ চৰণৰ তলুৱা। ইমান সুন্দৰ। ধ্বজ বজ্ৰ যৱ পদ্ম অংকুশে অংকিত। এতিয়া এই সকলোবিলাকতে দুই ভাগ চৰণৰ তলুৱাতে ধ্বজ বজ্ৰ যৱ পদ্ম আৰু অংকুশ এই 5 চিহ্ন আছে। আমি বহু সময়ত এই বিষয়টো লৈ পেলাই আমাৰ এটা চিন্তা হৈছিলে 2 ভাগ চৰণতে আছেনে? প্ৰকৃততে 2 ভাগ চৰণত আছে। এই তথ্যটো আমাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত খুব স্পষ্টকে আছে। ভক্তি প্ৰদীপ শাস্ত্ৰত আছে। মোৰ এতিয়া কোটটো মনত নাই, সেইকাৰণে মই ক'ব পৰা নাই। আমাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত এয়া 2 চৰণতে ধ্বজ বজ্ৰ যৱ অংকুশ পদ্ম আছে বুলি কি বুজাইছে, অংকুশে কি বুজাইছে, এইখিনি আমাৰ আলোচনাৰ বিষয় আমি ভকত সমস্তৰ বাবে এয়া ৰাখিছো। আকৌ কৈছে শৰীৰৰ কান্তি দোষতিকে প্ৰকাশন্ত। ভগৱন্তৰ শৰীৰৰ যি জ্যোতি, সেই জ্যোতি চাৰিওফালে প্ৰকাশিত হৈছে, বিস্ফোৰিত হৈছে ৰশ্মি। আৰু হেনৰ ৰূপে নাৰদে কৃষ্ণক দেখিল। এই ৰূপটোৰে কৃষ্ণই দেখিছে, কাৰণ তেওঁ আকাশৰ পৰা নামি আহিলে নহয়। নামি আহি পেলাই দেখিছে অনন্ত সজ্জাত আছে। যে ৰূপটো চালে, যিখিনি দেখিলে সেইখিনিও কলে, যিখিনি তেওঁ মনেৰে ভাবিলে সেইখিনিও কলে। এতিয়া আহি পেলাই একেবাৰে এতিয়া আমাৰ এতিয়া কি কৰিব, শৰীৰতো দেখিলে চাৰিওফালে নাৰদৰে যে প্ৰভু দেহৰ পৰা ৰশ্মি প্ৰকাশিত হৈছে, আভা প্ৰকাশিত হৈছে। এইবাৰ মোক কেনেদৰে পাই পেলাই নাৰদৰ হৃদয় বিগলিত হৈছে ভগৱতী প্ৰেমত। দাসচাৰী উচ্চাৰিলা ৰামকৃষ্ণ নাম, কৰিলা সাদৰে পৰি অষ্টাংগে প্ৰণাম। এতিয়া প্ৰভু ভগৱন্তৰ চৰণত পৰি অষ্টাংগে প্ৰণাম কৰিছে। এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা, আকাশলৈ গৈ থাকো, আকাশেদি গৈ থাকো, দেখিলে দেখি নামি আহিলে প্ৰভুৰ সেই অনন্ত সজ্জাৰ ৰূপ বৰ্ণনা কৰিলে, কাষলৈ আহি চৰণৰ ওচৰতে পৰি এতিয়া প্ৰভুক সেৱা কৰিছে, প্ৰভুক দেখি চকুৰে পানী ওলাইছে, শিহৰণ হৈছে। এই অৱস্থাটো আমি পাইছোগে। এইখিনি আপুনি আগবাঢ়ি যাওক। কৃষ্ণ। হয়, কৃষ্ণ কৃষ্ণ। হেৰা চৰণত পৰি আছিল অন্ত কটু বেলি, উঠি পুনৰ ৰূপীমণি কৰি কীৰ্তাঞ্জলি। নবজাই বিনা বাক্যে গদ গদ, স্তুতি কৰিবাক পাছে লাগিলা নাৰদ। নমো নমো নাৰায়ণ নাদি অনন্ত, নিত্য নিৰঞ্জন পুণ্য ভগৱন্ত। প্ৰকৃতিটো পৰ পাৰ্থৰূপ দেৱ, তোমাৰ চৰণে কৰো লক্ষ্য কোটি সেৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। চৰণত পৰি আছিল অন্ত কটু বেলি, এনেকে চৰণত পৰি মানে নাৰদে প্ৰভুৰ আগত চৰণৰ ওচৰত পৰি পেলাই এনেকে কিছু সময় আছে, আৰু উঠি পুনৰপি মুনি কৰি গীতাঞ্জলি হাতযোৰ কৰি পেলাই এতিয়া নাৰদে কৈছে যে নৱজাই বাণী বাক্যে গদ গদ, মানে তেওঁ মুখৰ পৰা স্পষ্টকে শব্দবোৰ ওলোৱা নাই, থুকা থুকি হৈছে এনেকুৱা বুজাব যেন লাগিছে। আৰু নৱজাই বাণী মানে বাক্য তেওঁ প্ৰকাশিত অকমান কৰোতে টান হৈছে, আৰু তেওঁ মানে থুকা থুকি হৈছে, বাণী গদ গদ থুকা থুকিকে কৈছে। আৰু স্তুতি কৰিবাক পাছে লাগিলা নাৰদ,
নাৰদে এতিয়া স্তুতি কৈছে যে নমো নমো নাৰায়ণ অনাদি অনন্ত, হে প্ৰভু তুমি অনাদি অনন্ত, তোমাৰ চৰণত প্ৰণাম জনাইছো। নমো নমো নিত্য নিৰঞ্জন পূৰ্ণ ব্ৰহ্ম ভগৱন্ত, এতিয়া নিত্য যিজন চিৰস্থায়ী সেইজনেই নিত্য, অনাদি কালৰ পৰা তেওঁ আছে আৰু এতিয়াও আছে, ভৱিষ্যতেও থাকিব, সেইজন নিত্য স্থায়ী। নিৰঞ্জন যিজনক কেতিয়াও মায়া ৰঞ্জিত হবলগীয়া হোৱা নাই, যিজনে কেতিয়াও মায়াই ৰঞ্জন কৰিব নোৱাৰে, এইজন নিৰঞ্জন। আৰু পূৰ্ণ ব্ৰহ্ম ভগৱন্ত, এইজনেই আচল, যিজন মূল ভগৱন্ত, এইজনেই আচল। এওঁ প্ৰকৃতিটো পৰ, মানে প্ৰকৃতি আমাৰ যাক আশ্ৰয় কৰি সমস্ত সৃষ্টি কৰিছে, সেই প্ৰকৃতিতকৈ এইজন শ্ৰেষ্ঠ, প্ৰকৃতি এওঁৰ দাস। প্ৰকৃতিটো পৰ মানে প্ৰকৃতিতকৈ শ্ৰেষ্ঠ, পৰমাৰ্থ ৰূপদেৱ। এতিয়া আমাৰ এইখিনিতে অকমান পৰমাৰ্থ ৰূপদেৱ বুলি কওঁতে আচলতে পৰমাৰ্থ মানে শ্ৰেষ্ঠতম জ্ঞানক পৰমাৰ্থ বা ঈশ্বৰ তত্ত্ব কথা। এই তত্ত্ব কথাৰ মূল যিজন নায়ক তাৰমানে সেইজনেই হল পৰমাৰ্থ ৰূপদেৱ। অৰ্থাৎ পৰমাৰ্থ ৰূপ বুলি কওঁতে যিজনক কোৱা হৈছে সেইজনেই হৈছে, সেই নায়কজনেই পৰমাৰ্থ ৰূপদেৱ। এই কথাটো কৈছে তুমি তুমি সমস্ত উপাসনাৰ কেন্দ্ৰত, তোমাকেই সকলোৱে ভাবে। আমি সেই মাজতে পাইছিলো যজ্ঞত যিজনক যজ্ঞ অধিকাৰ থাকে সেইজনক যজ্ঞ পুৰুষ বুলি কৈছিল। এতিয়া সমস্তৰে অধিকাৰী যিজন, সেইজন হৈছে পৰমাৰ্থ ৰূপদেৱ, মানে তেওঁৱেই নায়ক, তেওঁৱেই সমস্ত। এই কথাটো আমি পালো। তোমাৰ চৰণে কৰো লক্ষ্য কোটি সেয়া নাৰদে কৈ আছে। ভাল, পুনৰ সমস্ত জনৰ চৰণলৈ আমি সেৱা জনাইছে। ভগৱন্তৰ যি গুণনাম, তাতে আজি ভগৱন্তৰ ৰূপ বৰ্ণনা আচলতে মনুষ্যই কৰাটো কিমান কঠিন, প্ৰভুৱে সেইখিনি আগবঢ়াই দিছে, কিন্তু কেনেকৈ ভকতে বৰ্ণনা কৰি শেষ কৰিব, বৰ ডাঙৰ কথা। আমি এয়া অপাৰগ আচলতে আমাৰ সমস্ত জনৰ চৰণলৈ আমি সেৱা জনাইছো। আমি সমস্তখিনি কথা প্ৰকাশ কৰিব নিশ্চয় নাই পৰা, আৰু নোৱাৰাৰ বাবে আপোনালোকে আমাক আৰু প্ৰভুৰ চৰণলৈ এজোকা ঘোষাৰে আমি আমাৰ দুখ অপৰাধৰ বাবে সেৱা জনাবলৈ পাইছো। কৃষ্ণ কোটি কোটি ঘোৰায় অপৰাধনীতে কৰ্মই দুৰাশয়, হে হৰি মোক দাসয়ে নমানি, ক্ষমিও কৃপাময়। আমি দোহাই দিছো আৰু তেতিয়া কৃষ্ণ নমো নমো নাৰায়ণ অনাদি অনন্ত, নিত্য নিৰঞ্জন পূৰ্ণ ব্ৰহ্ম ভগৱন্ত, প্ৰকৃতিটো পৰ মাৰ্থৰূপ দেৱ, তোমাৰ চৰণে কৰো লক্ষ্য কোটি সেৱা। হৰি ৰাম
কৃষ্ণ কৃষ্ণ জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর হরি রাম কৃষ্ণ কৃষ্ণ অপরাধ বিনাশন তজু নাম নারায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি লোক ৰক্ষা কৰি চৰণে ৰাম লোক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি কৃষ্ণ গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জ্ঞান কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ হরি রাম কৃষ্ণ 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 মাধব মাধব কৃষ্ণ পরম কৃপালু বাবাৰ সমস্ত আজি আপোনালোক খবৰ আজ্ঞা অনুসাৰী আমি সেই জন্ম ৰহস্যৰ দুঅক্ষৰ শ্ৰৱণ কীৰ্তন কৰিলো আমি আপোনালোক সমস্ত জ্ঞাত আমাৰ ইয়াতে কায় মন বাহিক চিত মন বুদ্ধি অহংকাৰ অনেক অপৰাধ হ'ব পাৰে সমস্ত অপৰাধ মৰিখনতে প্ৰভু শ্ৰীচৰণত লগতে ভগৱন্তৰ ৰূপী সমস্ত বাপাই শ্ৰীচৰণত আমি আমাৰ সেৱা ভাগ নিবেদন কৰিছো এফাকি মাধৱ পুৰুষৰ মুখাৰে কৃষ্ণ 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 মাধৱ মাধৱ কৃষ্ণ হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পখি থাকো প্ৰভু সৰ্ব প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা